HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলত বিসংগতি। মূল পৰীক্ষাৰ নম্বৰে আহিল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত। এই বছৰ বহুতো ছাত্ৰ ছাত্ৰী কম্পাৰ্টমেণ্টেল পৰীক্ষাত নম্বৰ বৃদ্ধি পোৱা নাই। তেওঁলোকে যে আগত মেট্ৰিক পৰীক্ষা দিছিল, সেই মেট্ৰিক পৰীক্ষাৰ নম্বৰ আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ একেই। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ বৃদ্ধি পাব লাগিছিল, কিন্তু বৃদ্ধি পোৱা নাই। এই নম্বৰ আৰু আগতে যে মেট্ৰিক পৰীক্ষা দিছিল, সেই মেট্ৰিক পৰীক্ষাৰ নম্বৰ একেই। ইয়াৰ কাৰণটো কি? এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে, সেয়া দেখুৱাব বিচাৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লিখিছে, অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে একাংশ পৰীক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত মূল পৰীক্ষাৰ নম্বৰে প্ৰকাশিত হৈছে। সেৱা নিয়ম অনুসৰি এজন শিক্ষাৰ্থীয়ে এটা বিষয়ত মূল পৰীক্ষাতকৈ কম্পাৰ্টমেণ্টেল পৰীক্ষাত কম নম্বৰ লাভ কৰে, তেনে ক্ষেত্ৰত পৰীক্ষাৰ অধিক নম্বৰটোৱে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত ৰখা হয়। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত যদি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ সন্নিৱিষ্ট হয়, তেন্তে বিষয় নামৰ কাষত এটা চি চিহ্ন দিয়া হয়। অৰ্থাৎ ইয়াতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছে যে ধৰি লওক এজন ছাত্ৰই আচল মেট্ৰিক পৰীক্ষাত অসমীয়া ছাবজেক্টত 29 পাইছে, কিন্তু সেইজন শিক্ষাৰ্থীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাত কেৱল মাত্ৰ 25 পাইছে। তেতিয়াহ'লে এই দুটা নম্বৰৰ ভিতৰত আটাইতকৈ বেছি যিটো নম্বৰ, সেই নম্বৰটো ছাত্ৰ ছাত্ৰীক দিয়া হয়। যিসকল ছাত্ৰ ছাত্ৰীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ আৰু মূল পৰীক্ষাৰ নম্বৰ একেই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে মূল পৰীক্ষাতকৈ কম্পাৰ্টমেণ্টেল পৰীক্ষাত নম্বৰ কম পাইছে, যাৰ কাৰণে তেওঁলোকক আগৰ নম্বৰটো দিয়া হৈছে।